উৰিয়ামঘাটত কিছুদিন পিছতে চলিব উচ্ছেদ অভিযান। উচ্ছেদৰ পূৰ্বে বহুতে এৰিছে ঘৰ মাটি। উৰিয়ামঘাটৰ পৰা বহু লোকে প্ৰৱেশ কৰিছে কলিয়াবৰত। বসতি স্থান বিচাৰি ৰেকা পাহাৰত উপস্থিত হৈছেগৈ একাংশ লোক। ইয়াকে লৈ অঞ্চলটোত সংঘাতৰ সৃষ্টি হয়। বীৰলাচি থানাই উৰিয়ামঘাটৰ পৰা অহা লোকক উক্ত স্থানত থিতাপি লোৱাত বাধা প্ৰদান কৰে। ৰেকা পাহাৰত ঘৰ বনাবলৈ লোৱা পৰিয়ালকেইটাক উভতাই পঠিয়ায় বীৰলাচি থানাই। আৰু ইফালে উৰিয়ামঘাটৰ পৰা আহি গাড়ীয়ে গাড়ীয়ে বেদখলকাৰী সোমাইছেহি সামগুৰিত। গাড়ীয়ে গাড়ীয়ে সামগুৰিত আশ্ৰয় বিচাৰি সোমাইছেহি এইসকল বেদখলকাৰী। আমি কিছু পৰিমাণে আপোনালোকক দৃশ্য দেখুৱাইছো। বীৰলাচি থানাই বেদখলকাৰীসকলৰ বাহন আবদ্ধ কৰি গতাই দিয়ে সামগুৰি আৰক্ষীক। নগাৰ পৰা মাটি কিনা বুলি মন্তব্য প্ৰকাশ কৰিছে বেদখলকাৰীসকলে। ৰাখিমে যিমান গাড়ী আহিছে এতিয়ালৈকে যিমান গাড়ী আহিছে আমি ৰখাই পেলাই সামগুৰি থানাক সমজাই দিছো। সমজাই দিলে এতিয়ালৈকে যিমান আহিছে বুলি নহয়, যিমান আহি থাকে সবকে ৰখাম। কাৰণ নগাঁও মধ্য অসম কোনো বহিৰাগতৰ আশ্ৰয় শিবিৰ নহয়, আশ্ৰয়স্থল নহয়। আৰু মধ্য অসম নগাঁও জিলাক আমি সেইটো হ'ব নিদিওঁ কোনো কাৰণতে। আমি বীৰলাচি থানা অসমৰ তৰফৰ পৰা কোনো কাৰণত নিদিওঁ তেওঁলোকৰ আশ্ৰয়স্থল হ'ব বুলি। আমি এতিয়ালৈকে 10খন মান অনুমানিক ধৰা হৈছে গধূলা সময়ৰ পৰা। এই গাড়ীসমূহ ক'লৈ যাবলৈ আহিছে? এই গাড়ীসমূহ আপোনাৰ মাইনৰিটি এলেকাত বাজিয়াগাঁও ফালে সোমাব ওলাইছিলে। চামগুৰি তিনিআলি হৈ সোমাব ওলাইছে। যিসকলতো সোমাই গ'ল ধৰক এতিয়া আমি বিচাৰি আনিব নোৱাৰো, কিন্তু আগন্তুক যিসকল আহিব যিমান আহিব চব আমি ধৰি আৰক্ষীৰ আগত চম্জাই দিম। যি হয় নিশ্চয় ৰাখি